আজি বৰপেটা সত্ৰৰ নৱনিৰ্বাচিত পৰিচালনা সমিতিৰ শপত গ্ৰহণ নৱনিৰ্বাচিত সদস্যসকলে মঠৰ চোতালত সেৱালৈ পাঠ কৰে শপত বাক্য পুৱা শপত গ্ৰহণ বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ নৱনিৰ্বাচিত সদস্যসকলৰ বৰপেটা সত্ৰৰ 22খন হাতীৰ পৰা 28 গৰাকী সদস্য নিৰ্বাচিত হৈছে সত্ৰৰ পাটসাঙত নতুন সমিতিৰ প্ৰথমখন বৈঠকতে সমিতিৰ সম্পাদক হিচাপে অশোক কুমাৰ দাসক নিৰ্বাচিত কৰা হৈছে এই কথা ঘোষণা কৰিছে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে অশোক কুমাৰ দাসে 15টা প্ৰদীপ কুমাৰ পাঠকে লাভ কৰে 13টা ভোট 29 ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল পৰিচালনা সমিতিৰ নিৰ্বাচন বৰপেটাবাসী সমুখতে আমাৰ বিভিন্ন সমষ্টিৰ পৰা বিভিন্ন হাতীৰ পৰা 28 জন সদস্য নিৰ্বাচিত কৰি পঠিয়াইছিল আৰু আজি আমাৰ তত্ত্বাৱধানতে আমি আছো ডেকাহতীয়াও আছে আমাৰ তত্ত্বাৱধানতে মঠৰ চোতালত প্ৰথমতে শপত গ্ৰহণ কৰোৱা হ'ল আৰু শপত গ্ৰহণৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে পাটসাঙত আমাৰ বৰপেটা সত্ৰৰ এটা পৰম্পৰা আছে যেতিয়া নতুন সমিতি গঠন হয় বা শপত গ্ৰহণ কৰিব লগা হয় বা কাৰ্যভাৰ ল'ব লগা হয় তেতিয়া আমি পাটসাঙত বহিব লাগে আৰু বিশেষভাৱে নিৰ্বাচিত সমিতিয়ে সদায় পাটসাঙতে সভাবিলাক অনুষ্ঠিত কৰে আৰু সেই পৰম্পৰা অনুসৰি আজি পাটসাঙত আমি 28 জন সদস্য হতে আমি সমবেত হৈছো ডেকা সত্ৰীয়াও আছিল আমিও আছিলো আজি বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ নৱনিৰ্বাচিত সম্পাদক হিচাপে মই পৰিচিত হৈছো আজিৰ পৰা মোৰ নতুন এটা পৰিচয় হ'ব বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক জীৱনৰ এটা আকাংক্ষিত প্ৰাপ্তি বুলি ক'লেও ভুল নহ'ব আপোনালোকে জানে যে মই সৰুৰে পৰা সমাজৰ বিভিন্ন কাম কাজত জড়িত হৈ আহিছো সাংবাদিকতা মোৰ বৃত্তি কিন্তু ইয়াৰ মাজতে যেহেতু আমি সত্ৰ নগৰীত বাস কৰোঁ সত্ৰ নগৰীৰ সন্তান এই পবিত্ৰ ভূমিৰ সন্তান প্ৰতিটো মুহূৰ্ততে আমি সত্ৰখনলৈ সেৱা আগবঢ়াৰ কাৰণে অহোপুৰুষাৰ্থ কৰোঁ আৰু অফিচিয়েলি আনুষ্ঠানিকভাৱে এই সত্ৰখনলৈ সেৱা আগবঢ়োৱা নিমিত্তে মই সদস্যপদৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ আৰু মোক 9 নম্বৰ দক্ষিণাতী জনকোচি সমষ্টিৰ ৰাইজে বিপুল ভোটত মোক জয়যুক্ত কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ